অখিল গগৈ শিৱসাগৰত, হিমন্ত বিশ্ব শৰ্মা আহিলেও হৰুৱাব নোৱাৰে। আৰু চেয়াৰমান আলী আছে, যোন আহক, বিজেপিৰ আহক, কংগ্ৰেছৰ আহক, চেয়াৰমান আলীক হৰুৱাব নোৱাৰে। আৰু ৰচিদ মণ্ডল আছে, যোন আহক, বিজেপি আহক, এজিপি আহক, কংগ্ৰেছ আহক, আমাৰ 3জন বিধায়কক হৰুৱাব নোৱাৰে। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ৰাইজৰ দলৰ এজন প্লাছ 2জন 3জন হৈ গ'ল 26ত। তাৰ পাছৰ একাউণ্টটো কৰি আছোঁ এতিয়া আমি বিচাৰি আছোঁ যে 15টা ছিটৰ ভিতৰত 15টা জিকিম, 15টা ছিটৰ ভিতৰত 15টা জিকিম, এনেকৈ প্লেন কৰি আছোঁ। 5টা সেইকাৰণে সংখ্যালঘুৰ ছিট লাগে। তাৰ ভিতৰতো আকৌ 2টা কৈছোঁ যে ঠিক আছে আপোনালোকে ফ্ৰেণ্ডলি দিয়ক। আমাৰ 15টাৰ ভিতৰতো আকৌ 2টা ফ্ৰেণ্ডলি বিচাৰিছোঁ। কথাটো বুজিছেনে? 13টাহে। এই ফ্ৰেণ্ডলি 2টাও জিকিম আৰু 13টাও জিকিব লাগে। আমাৰ 15টাৰ ভিতৰত মই 15টা জিকিব লাগে, তেতিয়াহে চৰকাৰখন হ'ব, হয়নে নহয়? কাইলৈ যদি মোক 15টা দিয়াৰ পাছত 15টা 13টালৈ গৈছে, 15টালৈ যাবই। 15টা দিয়াৰ পাছত যদি মই 7টাতকৈ মানে 7.5টা মানে 8টাতকৈ যদি কম জিকোঁ, তেতিয়াহ'লে মইতো চৰকাৰখন ভাঙি দিলোঁ, কথা নহয় জানো? গতিকে মোক এনেকুৱা ছিট লাগে যিকেইটাত আমাৰ সংগঠন ভাল, আৰু যিকেইটাত কংগ্ৰেছৰ সংগঠন ভাল তাত কংগ্ৰেছে খেলক। আৰু সংখ্যালঘু ছিট আপোনালোকে নিজে দেখিছে 24টামান আছে। 24টা ছিটৰ ভিতৰত মাত্ৰ 5টা বিচাৰিছোঁ।